এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ যে প্ৰচণ্ড গৰমৰ বাবে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এক জৰুৰী নিৰ্দেশনা ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ এই নোটিছ প্ৰেৰণ কৰা হৈছে যে পৰিস্থিতি সাপেক্ষে শিক্ষাৰ্থীৰ পাঠদানৰ সময়সূচীৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। যেহেতু ৰাজ্যত প্ৰচণ্ড গৰম আৰু গৰমৰ বাবে পাঠদানৰ সময়সূচীক লৈ দিয়া হৈছে এই নিৰ্দেশনা আৰু ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত সলনি কৰা হৈছে পাঠদানৰ সময়সূচী আৰু পাঠদানৰ সময়সূচী আগুৱাবলৈ এই নিৰ্দেশনা শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰেৰণ কৰিছে। ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ এই নিৰ্দেশনা দিয়া হৈছে যেহেতু ৰাজ্যত প্ৰচণ্ড গৰম আৰু এই গৰমৰ বাবে পাঠদানৰ সময়সূচীৰ সলনিৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু কেইবাখনো জিলাত ইতিমধ্যে সলনি কৰা হৈছে পাঠদানৰ সময়সূচী। যে প্ৰাথমিক বিদ্যালয়ত পাঠদান 8 বজাৰ পৰা 12 বজালৈ কৰা হৈছে। কেইবাখনো ৰাজ্যৰ কেইবাখনো জিলাত প্ৰাথমিক বিদ্যালয়ৰ পাঠদান 8 বজাৰ পৰা 12 বজালৈ কৰা হৈছে। মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান অৰ্থাৎ এমই স্কুলৰ পাঠদান 8 বজাৰ পৰা 12:30 কৰা হৈছে। আনহাতে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান 8 বজাৰ পৰা 1 বজালৈ কৰাৰ দিয়া হৈছে নিৰ্দেশনা আৰু কেইবাখনো জিলাত ইতিমধ্যে সময়সূচী পাঠদানৰ সময়সূচী সলনি কৰা হৈছে আৰু 8 বজাৰ পৰা আৰম্ভ কৰা হৈছে কেইবাখনো জিলাৰ পাঠদান আৰু এইদৰেই শিক্ষামন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশনাত উল্লেখ কৰিছে যে পৰিস্থিতি সাপেক্ষে জিলাখনৰ আপুনি বিদ্যালয়ৰ সময়সূচী সলনি কৰিব পাৰিব যেহেতু ৰাজ্যত প্ৰচণ্ড গৰম আৰু এই গৰমৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে যে পৰিস্থিতি সাপেক্ষে জিলাসমূহে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিব পাৰিব আৰু পূৰ্বৰ দৰে যিদৰে যোৱা বছৰ সময়সূচী সলনি কৰা হৈছিল এইদৰেই এইবাৰো জিলাসমূহে পৰিস্থিতি সাপেক্ষে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিব পাৰিব। যিদৰে ইতিমধ্যে কেইবাখনো জিলাত পাঠদানৰ সময়সূচী সলনি কৰা হৈছে আৰু এলপি স্কুলৰ অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান 8 বজাৰ পৰা 12 বজালৈ, মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান 8 বজাৰ পৰা 12:30 কৰা হৈছে। আনহাতে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান 8 বজাৰ পৰা 1 বজালৈ কৰাৰ নিৰ্দেশনা দিয়া হৈছে কেইবাখনো জিলাত। এইদৰেই সকলো জিলাতে যদি এনে প্ৰচণ্ড গৰম থাকে তেনেহ'লে জিলাসমূহে এই পদক্ষেপ গ্ৰহণ কৰিব পাৰিব আৰু ৰাজ্যৰ পাঠদানৰ সময়সীমা সলনি কৰিব পাৰিব। এয়াই আছিল এটা গুৰুত্বপূৰ্ণ খবৰ, শিক্ষামন্ত্ৰীগৰাকীৰ এটা নিৰ্দেশনা, জৰুৰী নিৰ্দেশনা। আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।